আজি বিশ্বনাথ জিলাৰ বাবে এটা গৌৰৱৰ দিন। আমি বিশ্বনাথত অটোমেটিক টেষ্ট ড্ৰাইভ চেণ্টাৰ এটাৰ আধাৰশিলা স্থাপন কৰিলোঁ। গাড়ীৰ ফিটনেছ পৰীক্ষাৰ কাৰণে অটোমেটিক টেষ্টিং লেব এটাৰো আমি আৰম্ভ কৰিলোঁ। 17 কোটি টকাৰ বিদেশী বিনিয়োগেৰে নিৰ্মাণ হোৱা এই গোটেই ব্যৱস্থাটোৱে বহুকেইজন যুৱকক কৰ্মসংস্থাপন দিব। বহুদিনৰ পৰা এটা সপোন আছিল যে বিশ্বনাথৰ পৰা উমাতামনিলৈকে এটা ৰোপৱে নিৰ্মাণ কৰাৰ। আজি সেই সপোন প্ৰায়খিনি বাস্তৱত পৰিণত হ'ল। 60 কোটি টকা ব্যয়েৰে 500 মিটাৰৰ আমি এটা ৰোপৱে এটা নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছিলোঁ। আধাৰশিলা স্থাপন হৈছে। এবছৰৰ পৰা 18 মাহৰ ভিতৰত এই ৰোপৱে নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। সমান্তৰালভাৱে বিশ্বনাথত আৱৰ্ত ভৱন এটা নিৰ্মাণৰ কাম হাতত লৈছিলোঁ বিকাশৰ উৎসৱৰ সময়ত, বিকাশৰ পষেকত। তাৰো আজি আমি শুভ উদ্বোধন কৰিলোঁ। এতিয়া গহপুৰলৈ যাম। তাতো স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে GNM আৰু পেৰামেডিকেল ইনষ্টিটিউট এখনৰ কাম আৰম্ভ কৰিছিলোঁ। আজি তাৰো শুভ উদ্বোধন হ'ব। আমি ৰাজ্য চৰকাৰে এটা ব্যৱস্থা হাতত লৈছোঁ যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, যদি পৰিয়ালটোৰ জনসংখ্যা 5 জনতকৈ কম হয়, তেওঁলোকে 1 কেজি দালি, 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাব আৰু 1 কেজি নিমখ তেওঁলোকে বজাৰতকৈ 10 টকা কম দামত পাব। কিন্তু জনসংখ্যা যদি 5 জনতকৈ বেছি, তেতিয়াহ'লে তেওঁলোকে 2 কেজি দালি 25 টকা কমত লাভ কৰিব। আঁচনিখন মই ভাবোঁ যে দুৰ্গা পূজাৰ বহু আগতে আমি আৰম্ভ কৰিব পাৰিম। ৰেচন কাৰ্ডৰ দোকানী, কোঅপাৰেটিভ তেওঁলোকৰ লগত এতিয়া আমি আলোচনা কৰি আছোঁ কি ধৰণে বিতৰণ বা ব্যৱস্থা কৰিব পাৰি। মই ভাবোঁ যে খুব সোনকালে এই আঁচনি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম। বিজেপি চৰকাৰ নহা হ'লে বিশ্বনাথত ধুতি আৰু লুঙিৰ বিশ্বনাথত লুঙিৰ হিতাধিকাৰীৰ সংখ্যা বাঢ়ি আছিলে, ধুতিৰো হিতাধিকাৰী আছিলে। কিন্তু আজি আমি গোটেই পৰিৱেশটো বদলাই টানেল, মেডিকেল কলেজ, BSc নাৰ্ছিং কলেজ, আমি গোটেই নেৰেটিভটোৱে চেঞ্জ কৰি পেলালোঁ। বিজেপি চৰকাৰ নাহিলে অসমৰ ৰাইজ হয়তো ধুতি লুঙি সূতাতে ব্যস্ত থাকিলহেঁতেন। যিবিলাক আঁচনি লৈছে, এই আঁচনিবিলাকে বিজেপি বা মুখ্যমন্ত্ৰীৰ নাৰী শক্তি বৃদ্ধি কৰিব নেকি? ডেফিনেটলি কৰিব। ৰাইজেতো আশীৰ্বাদ কৰিব ইমান ভাল আঁচনি পালে। ধুতি লুঙিতে কংগ্ৰেছক 15 বছৰত আশীৰ্বাদ কৰিছে। যদি ধুতি লুঙি পাই 15 বছৰ আশীৰ্বাদ কৰিছে, অৰুণোদয় পোৱা মহিলাইটো অতি কমেও 30 বছৰ আশীৰ্বাদ কৰিবই। স্যাৰ, জিতেন্দ্ৰ সিঙে এটা অভিযোগ দিছে আপোনাৰ ওপৰত যে এপেক্স বেংকৰ যিখিনি বিত্তীয় দুৰ্নীতি সেইখিনিত আপোনাৰ জড়িত আছে বুলি। এটা চাওক, এপেক্স বেংকটো ৰাইজৰ অনুষ্ঠান। কংগ্ৰেছে এইকেইদিন এপেক্স বেংকটো ধ্বংস কৰাৰ কামত লাগি গৈছে। এপেক্স বেংকটো অসমৰ এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটো দিলুৱাৰৰ ইচ্ছাৰাত কোনোবা এজন দিলুৱাৰে ক'লে দুৰ্নীতি আছে, দুৰ্নীতি হৈ গ'ল। বেংকটো যে মৰি যোৱা বেংক এটা যে আজি উন্নত হ'ল, এই বেংকটোত যে ATM আহিলে, এই বেংকটোত যে আজি নতুন নতুন টেকনলজি আহিলে ষ্টেট বেংকৰ দৰে, সেই কথাবিলাক দিলুৱাৰেতো নাজানে। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলুৱাৰে যি কয় তাকে এচাম মানুহে বিশ্বাস কৰে আৰু দিলুৱাৰৰ দৰে মানুহৰ আমি বিৰোধী। আৰু বিজেপিৰ জন্মই হৈছে দিলুৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলুৱাৰ, মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। স্যাৰ, গৌৰৱ গগৈ পত্নীৰ যিটো প্ৰসংগ, এইটো বহুত এইটো চক, কাৰোবাৰ পাছপৰ্টৰ ষ্টাম্পটো মই ৰাজনীতি কৰি মাৰি দিব পাৰিম নেকি? আপুনি যদি পাকিস্তানত গৈছে, আপোনাৰ ষ্টাম্পটো মই মাৰিব পাৰিম নেকি পাছপৰ্ট ভিছাত? মইতো ইমান পাৱাৰফুল মানুহ নহয়। গতিকে আপুনি গ'লেহে আপোনাৰ পাছপৰ্টত ষ্টাম্পটো থাকিব। আজিলৈকে তেওঁলোকে কৈছে নেকি আমি যোৱা নাই বুলি? সাহসটো কৰা নাই যোৱা নাই বুলি ক'বৰ কাৰণে। এণ্টি নেশ্যনেল এক্টিভিটি ওলাব নেকি স্যাৰ কিবা? এইটোতো পাকিস্তানত যোৱা মানে এণ্টি নেশ্যনেল। পাকিস্তানত আমাৰ ক্ৰিকেট টিমকে যাব নিদিয়ে। পাকিস্তানত মানুহ লুকাই কিয় যাব? পাকিস্তানত কোনোবা গ'লে ডেলিগেশ্যনত যাব, ফটো উঠি যাব। চুপচাপ কৰি পাকিস্তানত কিয় যাব? মই যদি আজি পাকিস্তানত যাওঁ, আপোনালোকে মোক এৰি দিব নেকি? কালি যদি ৰাতিপুৱা মই 7 দিন নোহোৱা হৈ যাওঁ,
8 দিনৰ দিনাখন আপোনালোকে গম পালে হিমন্ত বিশ্ব শৰ্মা পাকিস্তানৰ পৰা আহিলে, আপোনালোকে মোক এৰি দিব, জবাই কৰি কৰি চেছ কৰি দিব। গৌৰৱ গগৈ পত্নী গৈছিলে? মই নাজানো গৈছিল নাই, তদন্তত ওলাব।